সাতদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হ'ল গোলোকগঞ্জৰ বিৰাটনগৰ চাৰিআলিত থকা আগশাৰীৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় জেটিএছ ইংলিছ মিডিয়াম স্কুলৰ 15 সংখ্যক বিদ্যালয় সপ্তাহ। জেটিএছ ইংলিছ মিডিয়াম স্কুলৰ বিদ্যালয় সপ্তাহ উপলক্ষে ওলোৱা হৈছে এক বৃহৎ শোভাযাত্ৰা। এই বিদ্যালয়খনৰ সকলো ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছিল এই শোভাযাত্ৰাত। ছাত্ৰ ছাত্ৰীৰ অভিভাৱক আৰু বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকলেও অংশগ্ৰহণ কৰিছিল এই শোভাযাত্ৰাত। এই শোভাযাত্ৰা জেটিএছ ইংলিছ মিডিয়াম স্কুলৰ পৰা আৰম্ভ হৈ বিৰাটনগৰ চাৰিআলিৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পুৰণি টোলগেট হৈ আকৌ বিদ্যালয়ত আহি সমাপ্ত হয়। শোভাযাত্ৰাত ছাত্ৰ ছাত্ৰীসকলে ৰং বিৰঙৰ টি চাৰ্ট পৰিধান কৰা পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে 2010 চনত স্থাপিত হোৱা এই জেটিএছ ইংলিছ মিডিয়াম স্কুলখন ইতিমধ্যে ধুবুৰী জিলালৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত হোৱা আৰ্যভট্ট বিজ্ঞান প্ৰদৰ্শনীত অসমৰ ভিতৰতে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে। এইবেলি জেটিএছ ইংলিছ মিডিয়াম স্কুলৰ বিদ্যালয় সপ্তাহ 15 সংখ্যক বৰ্ষত ভৰি দিছে। ছাত্ৰ ছাত্ৰীৰ মানসিক আৰু শাৰীৰিক বিকাশৰ বাবে বিদ্যালয় সপ্তাহত ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন ধৰণৰ খেল ধেমালিৰ অনুষ্ঠিত হ'ব। অহা 10 জানুৱাৰী তাৰিখত জেটিএছ ইংলিছ মিডিয়াম স্কুলৰ বিদ্যালয় সপ্তাহৰ বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু সন্ধিয়া 5 বজাত অনুষ্ঠিত হ'ব সাংস্কৃতিক সন্ধিয়া। মই প্ৰথমতে আপোনাৰ সংবাদ মাধ্যমত মই নতুন বছৰৰ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ এই জেটিএছ ইংলিছ মিডিয়াম স্কুলৰ 15 এনুৱেল ফেষ্টিভেল আৰম্ভ হৈছে আৰু আমাৰ অহা 10 তাৰিখে আমাৰ সমাপ্ত হ'ব। আৰু এইখিনিতে আমি এই 7 দিন ধৰি আমি বিভিন্ন ধৰণৰ আমাৰ শাৰীৰিক চৰ্চা, খেল ধেমালি, নৃত্য, গীত আমাৰ বহু ধৰণৰ আমাৰ আইটেম আছে। এই আইটেমত আমাৰ প্ৰতিজন ষ্টুডেণ্টে ইতিমধ্যে আমাৰ ট্ৰায়েল দিছে আৰু প্ৰতিজন ষ্টুডেণ্টে পাৰ্টিচিপেট কৰিব। আৰু এই জেটিএছ ইংলিছ মিডিয়াম স্কুলৰ এই 15 এনুৱেল ফেষ্টিভেলত বা এইটো ছেশ্যনত আমি নতুন কিছুমান এডভান্টেজ কিছুমান আমি পদক্ষেপ লৈছোঁ। এইটো আমি পাছত আমি আপোনাৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি প্ৰকাশ কৰিম। গতিকে সদ্যহতে আমি আজি আপোনাৰ জৰিয়তে আজি আমাৰ এই জেটিএছ ইংলিছ মিডিয়াম স্কুলৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ ভিতৰত যাতে এটা পৰ্যায়ত আহিব পাৰে, এটা সুনাম এটা ল'ব পাৰে, তাৰে প্ৰয়াসত আমি এনেকৈ ট্ৰেডিশ্যনেলি আমি 15 বছৰলৈকে আমি এই এনুৱেল ফেষ্টিভেল চলাই আছোঁ।